কোন দিশে অসমৰ জেনজি জনজাতিকৰণৰ বিৰোধিতাৰ নামত ধ্বংস আজিৰ প্ৰসংগত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন আৰু প্ৰতিবাদ অসমক নেপালৰ দৰে ভয়ংকৰ পৰিবেশ কৰিব বিচাৰিছে নেকি এতিয়া একাংশই কাৰণ অসমৰ ইতিহাসত কেতিয়াও নোহোৱা এক প্ৰতিবাদ দেখিবলৈ পোৱা গ'ল 29 নৱেম্বৰত জনজাতিকৰণৰ বিৰোধিতাৰে কোকৰাঝাৰত জনজাতীয় শিক্ষাৰ্থীসকলে বিটিচিৰ সচিবালয়ত দলে বলে প্ৰৱেশ কৰি আঁচবাব ভাঙি যথেষ্ট ক্ষতি সাধন কৰা পৰিলক্ষিত হয় চাওক তাৰ কেইটামান দৃশ্যাংশ 2026 বিধানসভাৰ পূৰ্বে 6টাকৈ জনগোষ্ঠীয়ে দাবী কৰি অহা জনজাতিকৰণক লৈ সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ হেয়া লাগিলে তিনিচুকীয়াতে হওক হেয়া লাগিলে ডিব্ৰুগড়তে হওক হেয়া লাগিলে ধেমাজিতে হওক গতিকে দেখা পোৱা গৈছিল এই জনজাতিকৰণৰ দাবীত এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰা দীৰ্ঘদিন ধৰি যুঁজি অহা এই দাবী এতিয়া বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে কাৰণ মন্ত্ৰী গোটে ইতিমধ্যে জনজাতিকৰণক লৈ তিনিটাকৈ ভাগত বিভক্ত কৰাৰ পৰামৰ্শ দিছে বৰ্তমানৰ জনজাতি ভয়াম বৰ্তমানৰ জনজাতি পাহাৰ আৰু এক নতুন শ্ৰেণী অৰ্থাৎ এসটি উপত্যকা বা এসটি ভ্যালি অন্তৰ্ভুক্ত কৰা হৈছে এই বিভাজনৰ লক্ষ্য হৈছে বৰ্তমানৰ অনুসূচিত জনজাতি লোকসকলৰ অধিকাৰ আৰু সংৰক্ষণত কোনো প্ৰভাৱ নপৰাকৈ নতুনকৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা শেহতীয়াকৈ অসম বিধানসভাত চলিত অধিৱেশনত ভয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডক্টৰ অনুজ পেগুৱে এই প্ৰতিবেদনখন দাখিল কৰিছে এই সিদ্ধান্তক লৈ এতিয়া 6 জনগোষ্ঠীৰ মাজত আনন্দৰ লগতে বৰ্তমানৰ কিছুমান জনজাতীয় সংগঠনে উদ্বেগ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে লগতে প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰে এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিব আৰু সংসদত বিশেষ আইনৰ জৰিয়তে চূড়ান্ত অনুমোদন লাভ কৰিব লাগিব কিন্তু এই প্ৰতিবেদনখনক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৈছে যে এই প্ৰতিবেদনখন হৈছে ভুৱা মানুহক কেৱল দেখুৱাবলৈহে এই প্ৰতিবেদনখন প্ৰস্তুত কৰিছে জনগোষ্ঠী জনজাতিকৰণৰ মন্ত্ৰী গোটৰ এই পৰামৰ্শক লৈ অখিল গগৈ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চাওক কালি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে অসমৰ মন্ত্ৰী গোটে যি প্ৰতিবেদন দিছে এই প্ৰতিবেদন মুঠেও গ্ৰহণযোগ্য নহয় অসমৰ সকলো মানুহে বিচাৰি আছে যে অসমৰ 6 জনগোষ্ঠী মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আদিবাসীসকলৰ জনজাতিকৰণ হওক আৰু অসমৰ ৰাজনৈতিক অধিকাৰ অসমৰ খিলঞ্জীয়া মানুহৰ হাতলৈ আহি যাওক অসমলৈ অহা বহিৰাগতৰ প্ৰব্ৰজন আৰু বিদেশীৰ প্ৰব্ৰজন তাক যদি ৰাজনৈতিকভাৱে মোকাবিলা কৰিব লাগে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহবিলাকক জনজাতিকৰণৰ জৰিয়তে যিসকলৰ জনজাতিকৰণৰ বৈশিষ্ট্য আছে তেওঁলোকক জনজাতিকৰণৰ জৰিয়তে আচলতে অসমৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত কৰিব পাৰি সাংবিধানিকভাৱে সুৰক্ষিত কৰিব পাৰি আৰু সেইকাৰণে অসমৰ সকলো শ্ৰেণীৰ মানুহে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দাবী উত্থাপন কৰি আহিছে কিন্তু কালি যিখন মন্ত্ৰী গোটৰ প্ৰতিবেদন দিলে এখন একেবাৰে ভেকু ভাওনা এখন একেবাৰে ভুৱা প্ৰতিবেদন কাৰণ 2019 চনত যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ভাৰতবৰ্ষৰ ৰাজ্যসভা দিল্লীত যেতিয়া বিধেয়ক বা বিল উত্থাপন হৈছিলে তেতিয়া 6 জনগোষ্ঠীক দিয়া হৈছিলে ভাৰতৰ সংবিধান স্বীকৃত এসটি প্লেইনছ বা ভয়াম জনজাতিৰ স্বীকৃতি কিন্তু ভাৰতবৰ্ষত আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষৰ সংবিধানত অকল দুটা জনজাতিয়ে আছে এটা হ'ল পাহাৰীয়া জনজাতি আৰু এটা হ'ল ভয়ামৰ জনজাতি পাহাৰীয়া জনজাতিবিলাকক এসটি হিলছ বুলি কয় আৰু ভয়ামৰ জনজাতিবিলাকক এসটি প্লেইনছ বুলি কয় ভাৰতৰ সংবিধানৰ 342 নম্বৰ অনুচ্ছেদত এই দুটা জনজাতিৰ বাহিৰে আৰু পৃথিৱীৰ অন্য কোনো জনজাতিৰ নাম উল্লেখ নাই কিন্তু দুৰ্ভাগ্যজনক কথা আমাৰ অসম চৰকাৰৰ মন্ত্ৰী গোটে আমাৰ 6 জনগোষ্ঠীক ট্ৰাইবেল হিলছ বুলিতো ক'বই নোৱাৰে এসটি হিলছ বুলিতো ক'বই নোৱাৰে পাহাৰীয়া জনজাতি নহয় ট্ৰাইবেল প্লেইনছ বুলি জনজাতিৰ অন্তৰ্ভুক্ত নকৰি ভুৱাকৈ মানুহক ঠগিবৰ কাৰণে এটা সাংবিধানিক স্বীকৃতি নথকা এটা নতুন নাম তেওঁলোকে দিলে এসটি ভি অসম জাতীয় পৰিষদৰ মতে এই জনজাতিকৰণৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন হৈছে নিৰ্বাচনী ললিপপ তেওঁলোকৰ ইয়াৰ লগত যে এটা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে এইটো কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বছৰতকৈ বেছি প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো 6টা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে অসমত মুখ্যমন্ত্ৰী দুগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী থকাৰ পাছতো তেওঁলোকে 6টা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে এই কথাটোৱে প্ৰমাণ কৰে যে এই তেওঁলোকে 3 মাহ বা 4 মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে 6টা জনগোষ্ঠীক যেনেকৈ আগতে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰতিবেদন লৈ যেনেকৈ আজিলৈকে পেলাই ৰাখিছে কেন্দ্ৰীয় যুটীয়া সচিবগৰাকী যিগৰাকী সদস্য সচিব আছিলে সেইগৰাকীয়ে স্বাক্ষৰ নকৰাকৈ যেনেকৈ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে তেনেকৈ এইবাৰো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে 6টা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাতিটোৰ ভিতৰতে 370 নাইকিয়া কৰি দিব পাৰে যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ কৰিব পাৰে কিন্তু অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে এগৰাকী প্ৰধানমন্ত্ৰীয়ে 3টা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল এগৰাকী অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল দুগৰাকী মুখ্যমন্ত্ৰী কিন্তু এই গোটেই যেটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যেটো দাবী এটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এটো যে নিৰ্বাচনী টুপ হয় এটা ললিপপ হয় আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কুটকৌশল হেতু স্পষ্ট ৰূপত প্ৰমাণ কৰিছে এপিনে মুখ্যমন্ত্ৰীৰ প্ৰতিবেদনখনক লৈ কোনো শংকাৰ কাৰণ নাই বুলি উল্লেখ কৰিছে যদিহে প্ৰতিবেদনখন পঢ়ুতে আৰু বুজুতে ভুল হয় তেন্তে শংকা থকাটো স্বাভাৱিক বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আমাৰ কেবিনেটত 6 জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কত প্ৰতিবেদন আৰু প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত হোৱা বিভিন্ন আলোচনা আদিৰ বিষয়েও আমি আলোচনা কৰোঁ কেবিনেটত আমি কথা বতৰা পাতোতে দেখিছো যে আমাৰ প্ৰতিবেদনখন খুব ভাল কৰি নপঢ়াৰ বাবে কিছু লোকে বিশেষকৈ CC2I কিছু বাতৰি কাকতত মন্তব্য কৰা বা সংবাদ মাধ্যমত মন্তব্য কৰা আমি দেখা পাইছো কেবিনেটে বিশ্বাস কৰে যে কেবিনেট কমিটিৰ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ৰাস্তাও মুকলি কৰিব আৰু বৰ্তমানৰ জনগোষ্ঠীখিনিৰো তিল মানুহ ক্ষতি নহয় এই সংক্ৰান্তত যদি কেবিনেট কমিটিৰ ৰিপৰ্টখন বুজুতে পঢ়ুতে কিবা অসুবিধা হৈছে তেতিয়াহলে কাৰোবাৰ মনত শংকা থাকিব পাৰে কিন্তু ভাল কৰি যদি পঢ়ে শংকা থাকিব নোৱাৰে আজি কেবিনেটে সিদ্ধান্ত লৈছে মন্ত্ৰী ৰনোজ পেগু কেশৱ মহন্ত পীযুষ হাজৰিকা তিনিজনীয়া কেবিনেট কমিটিখনে CC2Iক এক আলোচনাৰ বাবে আমন্ত্ৰণ কৰি প্ৰতিবেদনখন তেওঁলোকৰ আগত ব্যাখ্যা কৰিব যাতে ইয়াত কোনো ভুল বুজাবুজি ৰাস্তা নাথাকে কেবিনেট কমিটিৰ লগত বহাৰ পিছত যদি প্ৰয়োজন হয় তেওঁলোকৰ লগত ময়ো আলোচনা কৰাৰ কাৰণে আমি ৰাস্তা খোলা ৰাখিম এপিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বিভিন্ন প্ৰান্তত প্ৰতিবাদ হোৱা দেখা যায় আৰু 30 নৱেম্বৰ সন্ধিয়া কটন বিশ্ববিদ্যালয়ৰ সন্মুখত 8টাকৈ জনগোষ্ঠীৰ যুৱ শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল প্ৰতিবেদন দাখিল কৰিলে তাতো আমি কমপ্লিটলি আমি ষ্টাডি কৰি চালো যে এক্সিস্টিং ট্ৰাইবেল পুৰা ক্ষতি হৈ আছে তাৰ কাৰণে আমি আজি বিৰোধিতা কৰি আছো ইয়াত আমি 6 জনগোষ্ঠীৰ কোনো পৰ্যায়ে আমি বিৰোধিতা কৰা নাই তেওঁলোকৰ উন্নয়ন সামাজিক ৰাজনীতিক সুৰক্ষিত হোৱাটো আমিও বিচাৰো কাৰণ তেওঁলোকৰ আমাৰ ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ হয় তো সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ চৰকাৰক যে এটা ভাল সিদ্ধান্ত আনিব লাগে আমাৰ যিখিনি অৰ্গেনাইজেশ্যন সিহঁতৰ যিখিনি অৰ্গেনাইজেশ্যন একেলগে লৈ পেলাই সমস্যাৰ সমাধান ওলাব লাগে সেই আমাৰ ফালৰ পৰা অনুৰোধ CC2R লগত ভালকে মিটিং কৰিব লাগে আৰু মিটিংত আমাৰ মানে ফ্ৰুটফুল মানে ৰিজাল্ট ওলাব লাগে যদি ফ্ৰুটফুল ৰিজাল্ট নোলায় কিন্তু আমি সংগ্ৰাম কৰিব ৰেডি আছো এতিয়া জানো আহক জনজাতিকৰণত অন্তৰ্ভুক্ত হ'বলগীয়া এই জনগোষ্ঠীসমূহ কি কি টাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী অসমৰ চাহ জনগোষ্ঠী
শিক্ষা নিযুক্তি অন্যান্য চৰকাৰী সুবিধাৰ ক্ষেত্ৰত বিশেষভাৱে সংৰক্ষণ প্ৰদান কৰা লগতে সামাজিক অৰ্থনৈতিকভাৱে আগুৱাই নিয়া জনজাতিকৰণৰ মূল উদ্দেশ্য কিন্তু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণত বাধাৰ সৃষ্টি কৰি আহিছে দীৰ্ঘদিন ধৰি ট্ৰাইবেল সংঘই কিয়নো ইয়াৰ ফলত তেওঁলোকৰ বৰ্তমানৰ অধিকাৰসমূহ হ্ৰাস পাব বুলি তেওঁলোকৰ এক শংকা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰা দিন ধৰি বহুকেইখন চৰকাৰ সলনি হ'ল কিন্তু বিজেপিৰ বাহিৰে কোনো এখন চৰকাৰে এই বিষয়টোক ইমানেই গুৰুত্ব দিয়া নাছিল ইপিনে মন্ত্ৰীগোটৰ পৰামৰ্শ অনুযায়ী এছটি ভেলি অৰ্থাৎ এছটি উপত্যকাক লৈ প্ৰশ্ন উঠিছে এতিয়া বিভিন্ন জনৰ মনত বৰ্তমান জনজাতিকৰণত অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহৰ কোনো ক্ষতি নোহোৱাকৈ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰকৃততে বাস্তৱত পৰিণত হ'ব নে নহয় সেয়া অনাগত সময়ত জানিব পৰা যাব কিন্তু কোকৰাঝাৰত জনজাতীয় শিক্ষাৰ্থীসকলে বিটিসি সচিবালয়ত দলে বলে প্ৰৱেশ কৰি আসবাব ভাঙি ক্ষতি সাধন কৰাটো মুঠেও গ্ৰহণযোগ্য নহয় এই লৈ আপোনাৰ মতামত জনাওক আমাৰ কমেন্ট সেকশনত আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম মৰাণ আগগৈ ধন্যবাদ